শাহী ইনফৰমেশ্যন চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। ফাইনেলি LP আৰু UPৰ যি 5550টা পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিল আৰু তাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নোটিছখন আজি প্ৰকাশ পালে আৰু আপোনালোকে এই নোটিছখন চালে গম পাব যে সকলো ছাৰ বাইদেউকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতা নাই। নোটিছখনত দিয়া আছে যে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন Assam Kahilipara Guwahati 19 in pursuance of the government in Department of School Education notification 5 nong iman dated iman and advertisement for recruitment of regular teachers of LP and UP schools under the Assam dated 26/12/2023. It is for information of all concerned that the physical document verification of the candidates who have applied against the advertisements and submitted documents in support of their extracurricular activities. Cultural sports NCC will be held from 6th September 2024. যিসকল ছাৰ বাইদেউ এপ্লাই কৰিছিল যিসকলৰ কালচাৰেল স্পৰ্টছ বা NCC চাৰ্টিফিকেট দিহে যদি এপ্লাই কৰিছিল তেতিয়াহ'লে 6 তাৰিখৰ পৰা ভেৰিফিকেশ্যন আৰম্ভ হ'ব। দ্য ডিটেইলছ আৰ as below date 6 September 2024 onwards আৰু টাইমটো দিয়া আছে 11:30 পৰা 5:30 লৈকে আৰু ভেন্যু দিয়া আছে ঠাই দিয়া আছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা। আৰু যদিহে আপোনালোকে কালচাৰেল স্পৰ্টছ আৰু NCC চাৰ্টিফিকেট আপলোড কৰা নাই তেতিয়াহ'লে আপোনালোকক ভেৰিফিকেশ্যনত নামাতিব আৰু যিসকলে আপলোড কৰিছে ইহঁতসকলৰ ডেটটো বেলেগ হ'ব আৰু গতে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাই আপোনালোকে লিষ্টখন চাব পাৰিব যে কোন দিনা কিমান তাৰিখত কিমান নম্বৰ টেবুলত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। গতিকে অফিচিয়েলি ৱেবছাইটত যাবলৈ হ'লে প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিটো গুগল আছে সেই গুগলত ইয়াতে সাৰ্চ কৰিব। ইয়াতে সাৰ্চ অপশ্যনত ইয়াতে লিখিব DE ইয়াতে লিখাৰ পিছত ইয়াতে সাৰ্চ কৰি দিব। দিয়াৰ পিছত ইয়াতে চাব যে সেকেন্ড যেটো 2 নম্বৰটো অপশ্যন আছে যে হোম ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব স্ক্ৰল কৰি তলত যাব লাগিব। ইয়াতে ৰিক্ৰুটমেণ্ট বুলি অপশ্যন আছে এই ৰিক্ৰুটমেণ্টত ইয়াতে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ইয়াতে চাব তলৰ পিনে যাব। যোৱাৰ পিছত যদিহে লিষ্ট অফ নোটিছ ৰিগাৰ্ডিং ECA ভেৰিফিকেশ্যন এগেইনষ্ট এডভাৰটাইজমেণ্ট এইটো নোটিছখন আপোনালোকে ইয়াতে পাব আৰু তাৰপিছত লিষ্ট অফ কেণ্ডিডেটছ ফৰ ECA ভেৰিফিকেশ্যন যদিহে কালচাৰেল চাৰ্টিফিকেট আপলোড কৰিছে তেতিয়াহ'লে এই কালচাৰেলখন ইয়াতে ডাউনলোড কৰি ল'ব। ইয়াতে লোৱাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব যে কোনদিনাখন আপোনালোকৰ ভেৰিফিকেশ্যন আছে বা কোনখন টেবুলত আছে। ইয়াতে চাব পাৰিব যে ডেট অফ ভেৰিফিকেশ্যন ইয়াতে দিয়া আছে 18 তাৰিখ নৱেম্বৰ 2024। ইয়াতে গোটেই ডিটেইলছখন দিয়া আছে ইয়াতে তাৰপিছত ইয়াতে 18 তাৰিখ 18 গোটেইখিনি 18তে দিয়া আছে। সো আপোনালোকে এনেকৈ আপোনালোকৰ লিষ্টখন উলিয়াব পাৰিব আৰু লিষ্টখনত আপোনালোকে চাব যে ইয়াতে গোটেইখিনি দিয়া আছে ৰেজিষ্ট্ৰেশ্যন ID এপ্লাইড কেটেগৰী পোষ্ট এপ্লাইড কেণ্ডিডেট নেম আছে ফাদাৰ্ছ নেম আছে কাষ্ট আছে ইয়াতে টাইমটো দিয়া আছে আৰু ইয়াতে টেবুলটো দিয়া আছে। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থ্যাংক ইউ।